চক তেওঁলোকৰ কথাটো মই ইমানে কৈ আছোঁ, আপোনালোকে অলপ ভাল কৰি বুজি চাব গোটেই কথাটো। এই মিত্ৰতাটো লখিমপুৰ, ধেমাজি, চিচিৰ বৰগাঁৱৰ কাৰণে তেওঁলোকৰ মাজত কাজিয়া লাগি থকা নাই। তেওঁলোকৰ মাজত কি চিটৰ কাৰণে কাজিয়া লাগি আছে? ধিং, লাহৰীঘাট, দলগাঁও, জনিয়া। তাৰ মানে দিনে ৰাতিয়ে তেওঁলোকে কি কৈ আছে যে আমাক যি লাগে মিয়া চিট লাগে। আজিলৈকে ইমান নিৰ্লজ্জভাৱে মিয়া চিটৰ কাৰণে কাজিয়া পেচাল কৰা ৰাজনৈতিক দল অসমত নাছিলে। আমি যেতিয়া কংগ্ৰেছতো আছিলোঁ, আমি যোৰহাট ডিব্ৰুগড়ৰ কথা কওঁ, জনিয়া বাগবৰৰ কথা এনেকৈ নকওঁৱেই। প্ৰথমবাৰ কংগ্ৰেছ আৰু ৰাইজৰ দলে খোলাখুলিকৈ কাজিয়া কৰি আছে যে সেইকেইটা চিটহে আমাক লাগে। মই ভাল পালোহেঁতেন বোলে গুৱাহাটীৰ চিটৰ কাৰণে কাজিয়া লাগিছে, শিৱসাগৰৰ কাৰণে কাজিয়া লাগিছে, ডিব্ৰুগড়, লখিমপুৰ, ধেমাজিৰ কাৰণে কাজিয়া লাগিছে। তাৰমানে এই পাৰ্টিবিলাক এতিয়া কাৰ পাৰ্টি হৈ গ'ল? তেওঁলোকে কোন চিটত খেলিব খোজে আৰু তেওঁলোকে কাৰ কাৰণে কাম কৰিব খোজে, থৰুলি তেওঁলোক আজি এক্সপ'জ হৈ গৈছে। সেইকাৰণে এই কাজিয়াখন হোৱাৰ কাৰণে মই ভাল পাইছোঁ। আৰু নোহোৱা হ'লেও ৰিজাল্টৰ পিছতো আপোনালোকে গম পালেহেঁতেন যে তেওঁলোকে এতিয়া মূল নিবাসীৰ ভোট আৰু নাপায়।